কলিয়াবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এক সজীৱ আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। 1975 চনৰ 8 মাৰ্চৰ পৰা ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা আনুষ্ঠানিক স্বীকৃতি দিয়ে। এই বিশেষ দিনটোত সমাজ গঠনত নাৰীৰ অৱদান স্মৰণ কৰি সকলো নাৰীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনোৱা হয়। অনুষ্ঠানত কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া শিল্পা দত্ত, SRLM প্ৰজেক্ট মেনেজাৰ ৰশ্মিৰেখা কলিতা আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তেওঁলোকে নাৰী শক্তিকৰণ, সমতা আৰু সমাজ উন্নয়নত নাৰীৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে মূল্যৱান বক্তব্য আগবঢ়ায়। অনুষ্ঠানটো আনন্দ আৰু উৎসাহেৰে সফলভাৱে সম্পন্ন হয়। আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু কলিয়াবৰ উন্নয়ন খণ্ডৰ তৰফৰ পৰা আৰু আপোনালোকৰ জৰিয়তে মই সকলো নাৰীসকলক আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা দিব বিচাৰিছোঁ। আমি আজি কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 3খন CLF, শাৰদা ৰাণী, জ্ঞানোদয় আৰু নৱপ্ৰদীপ, এই 3 CLFৰ সকলো কেডাৰ বাইদেউ, সকলো সখী বাইদেউৰ সকলক লগ কৰি আমি আজিৰ এই দিৱসটো উদযাপন কৰিব ওলাইছোঁ। আমাৰ অসম চৰকাৰৰ জীৱিকা অভিযানৰ অন্তৰ্গত কলিয়াবৰত 16,000 মহিলাসকল আগবাঢ়ি আহিছে, বিভিন্ন ক্ষেত্ৰত চৰকাৰী সহযোগ পাইছে আৰু তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হৈছে। আৰু সেইকাৰণে আজিৰ বিশেষত আমাৰ আজি 5 গৰাকী মহিলাক আমি ইয়াত জনাইছোঁ, আমি তেওঁলোকক এপ্ৰিচিয়েট কৰিছোঁ। তেওঁলোকৰ বিশেষ তেওঁলোকে যে কাম কৰিছে বিভিন্ন ক্ষেত্ৰত, কৃষি ক্ষেত্ৰত হওক, বীমাৰ ক্ষেত্ৰত হওক, তেওঁলোকে সমাজৰ বিভিন্ন নাৰীসকলক, বিভিন্ন শ্ৰেণীৰ নাৰীসকলক তেওঁলোকে আগবঢ়াই লৈ যাবলৈ সুবিধা দিছে। তো সেইকাৰণে আমি আজি একেলগ হৈছোঁ, নাৰী দিৱস উদযাপন কৰিছোঁ। আমাৰ যিটো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিটো 10,000 টকাকৈ দিছে, সেইটো আমাৰ প্ৰায় 14,528 গৰাকী মহিলা পাবলৈ সক্ষম হৈছে। সেইখিনি আমাৰ বহুতখিনিয়ে পাই গৈছে। কিছুমানৰ অলপ চেকৰ ভুল থকাৰ কাৰণে সেইখিনি আমি আকৌ জমা দিছোঁ। সেইখিনি তেখেতসকলে অতি সোনকালে পাব। তেখেতসকলে এখন যেতিয়া ফৰ্মখন ফিল আপ কৰিছিলে, তেখেতসকলে বাইদেউসকলে এখন বিজনেছ প্লেন আছিলে, সেইখন ফিল আপ কৰিছিলে। কিছুমানে ছাগলী পালন, কিছুমানে পল্ট্ৰি, কিছুমানে ফিছাৰী, কিছুমানে দোকান, বিউটি পাৰ্লাৰ, এনেকৈ বিভিন্ন আছিলে, যোনে যেনেকৈ কাম কৰিছে। আমি নতুনকৈ এটা কাম ল'ব দিয়া নাই। যিটো কাম তেখেতসকলে কৰে সেইটোৱে যাতে আপ স্কেল কৰে, তেখেতসকলে সেইটো কামতে অকণ আগবঢ়ায় ওপৰলৈ। তেখেতসকলে ইয়াৰ উপৰিও আমাৰ এটা গোট যেতিয়া হয় প্ৰথম, তেখেতসকলে 25,000 টকা RF পায়, এইটো ৰিভলভিং ঘূৰ্ণীয়মান পুঁজি পায়। তাৰপিছত CIF পায়। CIFটো হৈছে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড, সেইটো CLFৰ থ্ৰু দি সেইটো VOA পায়, VOৰ পৰা SAGয়ে পায়, তেনেকৈ পেলাই। আৰু তাৰ উপৰিও আমাৰ বেংক লোনৰ সুবিধা আছে। বেংক লোনৰ ইণ্ডিভিজুৱেল লোনো আমাৰ আজিকালি পায়। আৰু লগতে PMFME বুলি এটা লোন আহিছে, যিটো ফুডৰ লগত ৰিলেটেড, সেইটোতো আমাৰ বহুত মহিলা উপকৃত হৈছে। মই ভাবিছোঁ বাইদেউসকলে আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি আঁচনি দিছে, সেইখিনি আমি বাইদেউহঁতৰ লগত আগবঢ়াই দিছোঁ। বাইদেউহঁতে যাতে উচিত কাম কৰি বাইদেউহঁতে সেইটোৰ পৰা যাতে আৰ্থিকভাৱে স্বাৱলম্বী হয়, যাতে প্ৰতিগৰাকী বাইদেৱে আমাৰ ইয়াত লাখপতি বাইদেউ হয়, তাৰে মই কামনা কৰিছোঁ।